নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, এইটো কি বস্তু হয় কোনোবাই চিনি পাইছেনে জনাবচোন। কেনেকৈ বনালোঁ তাৰে ভিডিঅ' অকণমান। কলপাত কাটি আনিলোঁ, তাৰপাছতে এইখিনি আচলতে সাবুদানা আছিলে, বইল কৰি লৈছোঁ। বইল কৰি লৈ যিহেতু ল'ৰা ছোৱালীক খুৱাবৰ কাৰণে বিশেষ একো মছলা ব্যৱহাৰ কৰা নাই। যদি ইয়াত পাৰে আপোনালোকে জিৰাৰ গুড়া, জ্বালাৰ গুড়া, কালজিৰা বা বহুত কিবাকিবি দিব পাৰে। মই অকণমান নৰসিংহৰ পাত দিছোঁ আৰু অকণমান গোলমৰিচৰ গুড়া দিছোঁ আৰু অলপ নিমখ দিছোঁ। তাতে ৰঙৰ কাৰণে এটা ৰং দিছিলোঁ, কিন্তু পিছত গৈ বহুত বেয়া হৈছে, দেখা পাব। আৰু ইয়াতে অকণমান হালধি গুড়া এটা ইউজ কৰিছোঁ। বহুত বেছি ভাল লাগে খাব, আৰু ল'ৰা ছোৱালীবোৰেতো এইবোৰ খাই ভালে পায়। পেকেটৰ বস্তু খোৱাতকৈ যদি এইবোৰ বস্তু খুৱাই নহয়, হেল্ডিও হয় আৰু খায়ো ভাল পায়। আৰু ঘৰত বনোৱা যিহেতু ইয়াত কোনো মানে একো ক্ষতি নকৰে। আৰু যিহেতু মোৰ কেক বনোৱা নজেলবোৰ আছে, সিহঁতে ভাল পাবৰ কাৰণে অলপ ডিজাইন বনাব চেষ্টা কৰিছিলোঁ, কিন্তু ইমান বেছি ভাল নহ'ল। ছোৱালীৰ অনুৰোধত মই কেইটামান এনেকৈ দীঘল দীঘলকৈও দিছিলোঁ কুৰকুৰি। বহুত বেছি ৰ'দৰ কাৰণে এদিনতে বহুত বেছিকৈ শুকাইছে, আৰু এদিনমান দিব লাগিব। এনেকৈ তাৰ পাতৰ পৰা গোটেইখিনি উঠাই মই বেলেগ সাজত ট্ৰেন্সফাৰ কৰি দিছোঁ, কাৰণ শুকাব লাগিব। কাৰণ যিহেতু বহুত বেছি ৰ'দ, সেইকাৰণে দুদিনতে শুকাই গৈছে। এনেকৈ কি ধুনীয়া হৈছে। তাৰপাছত তেলত ভাজি খালে